নৱোদয়ৰ 9 আৰু 11 এক্সামৰ এডমিট কাৰ্ডৰ লিংক অলৰেডি অপেন হৈ আছে তো লিংকটো মই ইয়াত তলত দি দিম আপুনি লিংকটোত ক্লিক কৰাৰ পিছত এনেকুৱা স্ক্ৰীনত এনেকুৱা আহিব আপোনালোকে কি কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ যি নাম্বাৰটো আপুনি ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত এটা ওপৰত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে সেই নাম্বাৰটো ইয়াত বহাব লাগিব আৰু ষ্টুডেণ্টজনৰ ডেট অফ বাৰ্থ যিটো ডেট অফ বাৰ্থ ৰেজিষ্ট্ৰেশ্যনৰ সময়ত দিছিলে তাৰ ডেট অফ বাৰ্থটো ইয়াত বহাই দিব লাগিব এক্সাম ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ধৰা হ'ল আপোনাৰ 030899205 ঠিক আছে ডেট অফ বাৰ্থ আপোনাৰ বহাব লাগিব এনেকুৱা যদি আপোনাৰ 13ত জন্ম আছিল 13ৰ কি হ'ল 13ৰ ফেব্ৰুৱাৰীৰ ধৰা হ'ল 15 তাৰিখ তো এনেকৈ ইয়াত আহিব নেক্সট আপোনাৰ ইয়াত এইটো যিটো আছে ইয়াত এনসাৰটো বহাব লাগিব কি 3 + 22 = হোৱাট 3 + 22 মানে কিমান হ'ল 25 তো ইয়াত আপুনি 25 বহাব লাগিব কাৰণ মই ইয়াত একজেক্ট যেহেতু নাম্বাৰটো দিয়া নাই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ কাৰণে ইয়াত নাহিব ইয়াৰ পাছত আপোনালোকে সাইন ইন কৰি দিলে ইয়াত এডমিট কাৰ্ডটো ডাউনলোড হৈ আহিব ইয়াত কি দিলে প্লিজ এণ্টাৰ দ্য কাৰেক্ট ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ অৰ ডেট অফ বাৰ্থ কাৰণ মইতো আইডিয়াত এনেহে দি দিছোঁ মোৰতো একজেক্ট নহয় সেইকাৰণে ডাউনলোড হৈ অহা নাই ডাউনলোড হ'ব তো এইটো হ'ল আপোনাৰ 9ৰ লিংক হা ইয়াৰ পিছত আহিব 10ৰ লিংকটো মই চাই আছোঁ কেনেকুৱা এক মিনিট দে ইয়াত আছে এইটো হ'ল 11ৰ লিংক 11ৰ লিংকটো ছেইম একে লিংক ইয়াত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো বহাব লাগিব তাৰপিছত আপোনাৰ আহিল ইয়াত আপোনাৰ ডেট অফ বাৰ্থটো ইয়াত ডেট অফ বাৰ্থ বহাব লাগিব নেক্সট আপোনাৰ এই যিটো ডিজিটটি আছে ইয়াৰ 70 - 22 আছে এইটো মাইনাছ কৰাৰ পিছত যিটো ডিজিট আহে ইয়াত আমি বহাব লাগিব হয়তো তেতিয়া তাত সাইন ইন কৰাৰ পিছত ডাউনলোড হৈ আহিব আৰু মই যিটো লিংক না লিংকটো মই ইয়াৰ ভিডিঅ'ৰ তলত দি আছোঁ আপোনালোকে পাই যাব তো আৰামছে ডাউনলোড কৰি লওক এক্সামৰ টাইম আছে ঠিক আছে ধন্যবাদ